এআইত যে আমি ফটোবিলাক আপলোড কৰিলোঁ এইবিলাক পিছত আমাৰ কাৰণে প্ৰব্লেম হ'ব পাৰে নেকি বহুতে এইটো কৈ আছে যে এআই যেনেকৈ আপোনাৰ কাপোৰ চেঞ্জ কৰিব পাৰে তেনেকৈ আপোনাৰ কাপোৰ নাইকিয়াও কৰি দিব পাৰে এনেকুৱা ধৰণৰ বহুতবিলাক আমি নিউজ দেখিবলৈ পাইছোঁ 2025 চনত আমি দুটা যথেষ্ট ডাঙৰ ট্ৰেণ্ড দেখিবলৈ পালোঁ ইণ্টাৰনেটত 2025 চনৰ আৰম্ভণিতে এটা ট্ৰেণ্ড আৰম্ভ হৈছিলে গিবলি ফটো আৰু গিবলি ফটো যেতিয়া ট্ৰেণ্ড আৰম্ভ হ'ল সকলোৱে নিজৰ নিজৰ ফটোবিলাক গিবলি ইমেজ বনালে পাৰ্চনেল ধৰি লওক কিছুমান মোমেণ্ট তেওঁলোকে গিবলি টাইপ ফটোত ক্ৰিয়েট কৰিলে আৰু ইয়াৰ পিছত এটা কণ্ট্ৰভাৰ্চি হ'ল যে যি ধৰি লওক আৰ্টিষ্টে একচুৱেলি গিবলি ফটো ডিজাইন কৰে তেওঁক আমি ডিছৰেচপেক্ট কৰা নিচিনা হৈছিলে গতিকে তাৰপিছত বহুতো কণ্ট্ৰভাৰ্চি হ'ল আৰু তাৰপৰা সেই ফটোৰ যি ট্ৰেণ্ড আছিলে ট্ৰেণ্ডটো নাইকিয়া হৈ গ'ল এতিয়া ৰিচেণ্টলি আৰু এটা ট্ৰেণ্ড ষ্টাৰ্ট হ'ল যেতিয়া গুগল জেমিনাইত কিছুমান আপডেট আহিলে আৰু সেই আপডেট অনুসৰি আপোনালোকে আপোনাৰ ফটোখনত বহুত ধৰি লওক বেলেগ বেলেগ ডিজাইন দিব পাৰে এইবিলাক কেইমাহমানৰ আগৰ পৰাই হৈ আছিলে কিন্তু মানুহে ইমান গুৰুত্ব দিয়া নাছিলে কিন্তু বেছিকৈ তেতিয়া গুৰুত্ব দিব ল'লে যেতিয়া ছোৱালীবিলাকে নিজৰ ফটোবিলাকত শাৰী পিন্ধাব ল'লে চশমা পিন্ধাব ল'লে বেলেগ বেলেগ ডিজাইনৰ ধৰি লওক তেওঁলোকে কাপোৰ পিন্ধাব ল'লে তেতিয়া ট্ৰেণ্ডটো বাঢ়ি গ'ল আৰু ছোৱালী হওক বা ল'ৰাই হওক সকলোৱে ট্ৰেণ্ডটোত সোমাই পৰিলে আৰু তেওঁলোকে ফটোৰ যিবিলাক ধৰি লওক ড্ৰেছ আছে সেই ড্ৰেছবিলাক তেওঁলোকে চেঞ্জ কৰিবলৈ ষ্টাৰ্ট কৰিলে কিছুমানে ডাঙৰ ধৰি লওক চেলিব্ৰিটিৰ লগত ফটো ক্লিক কৰা এনেকুৱা ধৰণৰ এডিট কৰিব ল'লে ছোৱালীবিলাকে ধৰি লওক বিশেষকৈ বেলেগ কাপোৰৰ ডিজাইন জেমিনাইৰ জৰিয়তে তেওঁলোকে নিজৰ ফটোখনত এড কৰিলে এনেকুৱা ধৰণৰ বহুতবিলাক মানুহে ফটো ডিজাইন কৰিলে আৰু বহুতে এইটো ভালো পালে বহুতে ছ'চিয়েল মিডিয়াতো আপলোড কৰিলে আৰু এই ট্ৰেণ্ডটো ষ্টাৰ্ট হ'ল ট্ৰেণ্ডটো ষ্টাৰ্ট হৈ থাকোঁতে এটা কণ্ট্ৰভাৰ্চি ষ্টাৰ্ট হৈ গ'ল যে এআই একচুৱেলি আমাৰ কাৰণে ছেফ হয় নে নহয় বহুতে এনেকুৱা ধৰণৰ পষ্টটো শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিলে যে জেমিনাই যেনেকৈ আপোনাৰ ফটোখনৰ কাপোৰ চেঞ্জ কৰিব পাৰে কাপোৰ খুলিবও পাৰে মানে এআই আপোনাৰ যেনেকৈ ফটোৰ পৰা কাপোৰ চেঞ্জ কৰিব পাৰে কাপোৰ খুলিবও পাৰে এনেকুৱা ধৰণৰ কিছুমানো নিউজ ভাইৰেল হোৱা আমি দেখিবলৈ পালোঁ গতিকে আজি এই ভিডিঅ'টোত আমি ইয়াৰ ওপৰতে ডিটেইলছত আলোচনা কৰিম যে এআইত আপুনি ফটো যদি আপলোড কৰে আপোনাৰ ফটোখন ছেফ এণ্ড ছিকিউৰ হয় নে নহয় পিছত আপোনাক কিবা প্ৰব্লেম কৰিব পাৰে নেকি আপুনি যদি গুগল জেমিনাইত আপলোড কৰা ফটো ডিলিট কৰিব বিচাৰে কেনেকৈ ডিলিট কৰিব লাগিব এই সকলোখিনি কথা আমি ভিডিঅ'টোত ডিটেইলছত আলোচনা কৰিম ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আপোনালোকক কৈ দিওঁ যে বৰ্তমান যিটো ছ'চিয়েল মিডিয়া যুগ ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ ইয়াত আমি সকলোৱে ফটো আপলোড কৰোঁ বহুতে নিজৰ পাৰ্চনেল মুভমেণ্টটো আপলোড কৰে পাৰ্চনেল ব্লগ আপলোড কৰে ক'ত গৈছে কি খাইছে কাৰ লগত আছে কাৰ লগত ৰৈছে কাৰ লগত খোজকাঢ়ি আছে এনেকুৱা ধৰণৰ বস্তুবিলাকো ছ'চিয়েল মিডিয়াত মানুহে আপলোড কৰে আৰু তাৰপাছত যদি সেইসকলে সোধে যে এআইত ফটো আপলোড কৰাটো ছেফ এণ্ড ছিকিউৰ হয় নে নহয় এইটো এটা হাঁহিবলগীয়া কথা ঠিক আছে কিন্তু বহুতৰ মনত এইটো এটা ডাউট আছে যে এআইত যে আমি ফটোবিলাক আপলোড কৰিলোঁ এইবিলাক পিছত আমাৰ কাৰণে প্ৰব্লেম হ'ব পাৰে নেকি বহুতে এইটো কৈ আছে যে এআই যেনেকৈ আপোনাৰ কাপোৰ চেঞ্জ কৰিব পাৰে তেনেকৈ আপোনাৰ কাপোৰ নাইকিয়াও কৰি দিব পাৰে এনেকুৱা ধৰণৰ বহুতবিলাক আমি নিউজ দেখিবলৈ পাইছোঁ বা এনেকুৱা ধৰণৰ বহুতবিলাক আমি পষ্ট দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াত এতিয়া প্ৰথমে আপোনালোকক কৈ দিওঁ যে আপুনি ফটো যিটো প্লেটফৰ্মত আপলোড কৰিছে চবতকৈ ডাঙৰ কুৱেশ্যন বা ডাঙৰ যিটো আপোনাৰ ধৰি লওক কুৱেশ্যন হ'ব সেইটোৱে যে আপুনি ফটো আচলতে ক'ত আপলোড কৰিছে আপুনি যদি গুগল জেমিনাইত আপলোড কৰিছে বা ChatGPTত আপলোড কৰিছে প্ৰব্লেম নাই কিন্তু আপুনি যদি ধৰি লওক গুগলত গৈ মেলি যিকোনো এটা ধৰি লওক ৱেবছাইটত বা যিকোনো এটা প্লেটফৰ্মত গৈ মেলি যদি ফটো আপলোড কৰিছে পাৰ্চনেল ফটো আপলোড কৰিছে তেনেকুৱাত আপোনাৰ প্ৰব্লেম হ'ব পাৰে কিন্তু আপুনি যদি গুগল জেমিনাই বা ChatGPT সহায় লৈ ধৰি লওক আপোনাৰ ফটোখনত কিবা ধৰি লওক প্ৰম্পট ইউজ কৰি মেলি ফটোখনৰ ডিজাইন চেঞ্জ কৰিছে কাপোৰ চেঞ্জ কৰিছে বেলেগ কাপোৰ পিন্ধাইছে তাত আপোনাৰ কোনো প্ৰব্লেম নাই বহুতে যে কৈ আছে যে কাপোৰ খুলি দিবও পাৰে কাপোৰ নাইকিয়া কৰি দিব পাৰে এইটো টোটেলি এটা ফেক কথা হয় কাৰণ চাওক এআই কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া থাকে এআই এনেকুৱা বস্তু নহয় যে আপুনি ধৰি লওক তাত লিখি দিলে যে এই যিটো ল'ৰা আছে ল'ৰাটোৰ গাৰ পৰা কাপোৰ নাইকিয়া কৰি দিয়ক কেতিয়াও নকৰে কাৰণ সেইটো সিহঁতৰ যিটো ৰুল আছে ৰুলৰ একদম মানে এগেইনষ্টত হয় তাত আপোনাৰ লগালগ আহি যাব যে আমি এইটো কাম কৰিব নোৱাৰোঁ কাৰণ আমাৰ যিটো গাইডলাইনছ আছে গাইডলাইনছৰ মতে আমি এইটো কাম কৰিলে আমাৰ গাইডলাইনছটো ভায়লেট কৰা হ'ব গতিকে সিহঁতি কেতিয়াও এনেকুৱা ধৰণৰ কাম নকৰে আপুনি যিমানেই ট্ৰাই কৰক নকৰে আপুনি যদি ফটোখনক ধৰি লওক অকণমান বেয়া টাইপত বনাবলৈ বিচাৰিছে তেতিয়াও এআই গম পাই যায় যে মানুহজনে কি কৰিবলৈ চেষ্টা কৰি আছে ফটোখনৰ লগত আৰু সেই ফটোখন আপোনাক কেতিয়াও সিহঁতি ক্ৰিয়েট কৰি নিদিয়ে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে আপুনি টোটেলি ছেফ এণ্ড ছিকিউৰ তাত কোনো কথাই নাহে আপোনাৰ ফটোখন কোনোবাই নিবলৈ ধৰি লওক গুগলত গৈ মেলি চেঞ্জ কৰি পেলালে বোলে কাপোৰ কানি নাইকিয়া কৰি পেলালে সেইবোৰ কেতিয়াও কৰিব নোৱাৰে কিছুমান এনেকুৱা ধৰি লওক প্লেটফৰ্ম আছে যিবিলাক প্লেটফৰ্মত যদি আপোনালোকে নজনা নামেলাকে ফটো আপলোড কৰি গৈ থাকে সেই ফটোবিলাক আপোনাক বেলেগ ধৰণৰ কিবা প্লেটফৰ্ম মিছ ইউজ হ'ব পাৰে কিন্তু এই যিবিলাক প্লেটফৰ্ম আছে এইবিলাকৰ পৰা আপোনাক কোনো কেতিয়াও ফটো ধৰি লওক তেনেকুৱা কাম নকৰে কাৰণ এইবিলাক ৰেপুটেডেড এটা কোম্পানী হয় সিহঁতে যদি আপোনাৰ পাৰ্চনেল বস্তুৰ লগত এনেকুৱা কৰে সিহঁতৰ নাম গোটেই কোম্পানীটোৱে বৰবাদ হৈ যাব গতিকে সিহঁতে সেইখিনি কাম কেতিয়াও কৰিবলৈ এলাও নকৰে প্লেটফৰ্মটোত কিন্তু গুগল জেমিনাইত কিছুমান ইনষ্ট্ৰাকশ্যন দি থোৱা আছে যে আপুনি আপোনাৰ কেতিয়াও পাৰ্চনেল বস্তু শ্বেয়াৰ নকৰিব মানে ধৰি লওক প্ৰাইভেট ফটো আপুনি শ্বেয়াৰ নকৰিব প্ৰাইভেট ফটো মানে কি আপুনি নিশ্চয় বুজি পাইছে প্ৰাইভেট ফটো শ্বেয়াৰ নকৰিব পাৰ্চনেল ইনফৰ্মেশ্যন শ্বেয়াৰ নকৰিব আপোনাৰ ধৰি লওক বোলে কিবা পাৰ্চনেল বস্তুৰ আপুনি ডিটেইলছ তাত দেখুৱাই দিছে সেইবিলাক কেতিয়াও আপুনি নকৰিব বোলে আপুনি এখন ফটো ক্লিক কৰিছে আৰু ফটোখনত বোলে আপুনি ধৰি লওক ডেবিট কাৰ্ড লৈ আছে ক্ৰেডিট কাৰ্ড
লৈ আছে বা পাৰ্চনেল কিবা ইনফৰমেশ্যন লৈ থকা কিবা লৈ আছে এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে দি কেতিয়াও ফটো আপলোড কৰিবলৈ চেষ্টা নকৰিব এইটো আপোনাৰ প্ৰব্লেমেটিক হ'ব পাৰে কাৰণ কিবা কাৰণত যদি কেনেবাকৈ যদি আপোনাৰ সেই ইনফৰমেশ্যন লিক হ'বলৈ পায় তেতিয়া আপুনি সমস্যাত পৰিব পাৰে কিন্তু একদম ৰেয়াৰ কেছ হ'ব যদি তেনেকুৱা লিক হয়ও কাৰণ যিবিলাক আমাৰ ধৰি লওক গুগল হওক বা ChatGPT হওক বা যিবিলাক আমাৰ ৰেপুটেড যিবিলাক কোম্পানী আছে সিহঁতি কি প্ৰাইভেচি ক্ষেত্ৰত যথেষ্ট সিহঁতি মানে চকু দিয়ে বা প্ৰাইভেচি ক্ষেত্ৰত যথেষ্ট ষ্ট্ৰিক্ট হয় সেইকাৰণে এনেকুৱা ধৰণৰ কাম সিহঁতি কেতিয়াও কৰিবলৈ এলাওৱে নকৰে প্লেটফৰ্মক আৰু নকৰেও গতিকে আপুনি সেইফালৰ পৰা চাবলৈ গ'লে এআইত আপুনি ফটো আপলোড কৰি যদি নিজৰ ফটো চেঞ্জ কৰিছে কিবা কৰিছে কেতিয়াও তাত আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয় এতিয়া চাওক আপোনাৰ ফটোবিলাক জেমিনাই হওক বা ChatGPT হওক কিছুমান কামত ইউজ কৰিব পাৰে কেনেকুৱা কামত এআইক ট্ৰেইন কৰিবৰ কাৰণে চাওক হিউমেন যিটো ফেচ ডিজাইন থাকে চবৰে একে নহয় চবৰে নিজৰ এটা ডিজাইন থাকে ফেচটো বা বডিটোৰ ডিজাইন থাকে গতিকে সেইবিলাকৰ জৰিয়তে এআইক ট্ৰেইন কৰিবলৈ সহায় কৰিব যে এটা হিউমেন বডি আচলতে কেনেকৈ ধৰি লওক বনে বা হিউমেন বডিটোৰ কেনেকুৱা ডিজাইন হ'ব পাৰে কেনেকুৱা ভেৰিয়েণ্ট হ'ব পাৰে সেই বস্তুবিলাক আপোনাক এআইক ট্ৰেইন কৰিবৰ কাৰণে আপোনাৰ ফটোখন ইউজ হ'ব পাৰে কিন্তু তাৰ মিন এইটো নহয় যে আপোনাৰ ফটোখন ধৰি লওক ক'ৰবাত ওলাই যাব বোলে ফটোখন বেলেগ কিবা আকাৰত ধৰি লওক কোনোবাই আপলোড কৰি দিব বা বেলেগ কিবা আকাৰত ফটোখন এডিট কৰি কোনোবাই কিবা কৰিব কেতিয়াও সেইবিলাক কৰিব নোৱাৰে সেইটো পচিবলে নহয় এতিয়া বহুতে মোক এটা কুৱেশ্যন সুধি আছিলে কমেণ্টত বহুতে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিছিলে যে আমি জেমিনেট ফটো বনালোঁ ফটোখন আমি এতিয়া ডিলিট কৰিব বিচাৰিছোঁ সেইটো আমি কেনেকৈ ডিলিট কৰিম গতিকে মই আপোনালোকৰ কাৰণে এটা টোটেল একদম ডিটেইলছত এটা ভিডিঅ' মই বনাইছোঁ যিটো ভিডিঅ' মই আমাৰ হোৱাটছআপ চেনেলত আপলোড কৰিম এতিয়া বহুতে ক'ব যে হোৱাটছআপ চেনেলত মই কিয় ভিডিঅ'টো আপলোড কৰিছোঁ সেইটো কথা আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো যিটো ভিডিঅ' আছে সেই ভিডিঅ'টোত মই ধুনীয়াকৈ আপোনাক বুজাই দিছোঁ আপোনালোকে সেই ভিডিঅ'টো চালে নিশ্চয় গম পাব এতিয়া হোৱাটছআপ চেনেলটো কেনেকৈ জইন কৰিব লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে আপোনালোকে হোৱাটছআপ চেনেলটো জইন কৰক মই তাত ভিডিঅ'টো আপলোড কৰি থোৱা আছে আপুনি সেই ছেটিংছকেইটা চাই আপোনালোকে যদি গুগল জেমিনাইত ফটো আপলোড কৰিছে আৰু এতিয়া ভয় খাইছে কিবা হ'ব বুলি ডিলিট কৰিব যদি বিচাৰিছে আপুনি ধুনীয়াকৈ গুগল জেমিনাইৰ পৰা যিখিনি ফটো আছে সেই ফটোখিনি আপোনালোকে ডিলিট কৰিব পাৰিব কেনেকৈ ডিলিট কৰিব লাগিব ডিটেইলছত সেই ভিডিঅ'টোত মই কৈ থৈছোঁ ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে হোৱাটছআপ চেনেলৰ আপুনি জইন কৰক আৰু জইন কৰি আপোনালোকে সেই ভিডিঅ'টো চাওক আৰু চাই মেলি যদি আপুনি ডিলিট কৰিব বিচাৰে ডিলিট কৰিব পাৰে গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব গুগল জেমিনাই বা ChatGPT এইবিলাক আপোনালোকে ইউজ কৰে নে নকৰে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব যিমান পাৰে এআই কম ইউজ কৰিবলৈ চেষ্টা কৰিব কম মানে এইটো নহয় যে আপোনালোকে ধৰি লওক বোলে একদম ইউজে নকৰিব যিবিলাক কামৰ জৰিয়তে আপোনাৰ বেনিফিট হয় সেইবিলাকত ইউজ কৰিব সৰু কিছুমান কুৱেশ্যনৰ কাৰণে গুগল জেমিনাই ইউজ নকৰিব বা ধৰি লওক ChatGPT ইউজ নকৰিব আমাৰ যিটো ব্ৰেইনৰ ধৰি লওক যিটো কাম কৰা শক্তি সেইটো কমি যায় সেইকাৰণে আপোনালোকে যিমান পাৰে নিজৰ ব্ৰেইনটো ইউজ কৰিবলৈ চাব যিটো আপুনি নোৱাৰে একদম আপোনাৰ কাৰণে ইম্পচিবল টাইপ হৈ গৈছে সেইটোৰ জৰিয়তে আপুনি সেইটো কাম আপুনি জেমিনাই বা ধৰি লওক আপোনাৰ ChatGPT এইবিলাকৰ জৰিয়তে আপুনি কৰিবলৈ ট্ৰাই কৰিব ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব হোৱাটছআপ চেনেলটো জইন কৰি সেই ভিডিঅ'টো নিশ্চয় চেক আউট কৰিব আপোনালোকৰ মানে নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ